নমস্কাৰ, ওয়েলকাম বেক টু হানিপালন ইউটিউব চেনেল। তো বন্ধু বান্ধৱীসকল, যিসকল ছাত্ৰ ছাত্ৰী আপোনালোকে SSLC আৰু SS এক্সাম দিছিলে, তো আপোনালোকৰ কাৰণে এটা নটিফিকেশ্যন আহিছে, যিটো নেকি আমাৰ শিক্ষা বিভাগৰ পৰা আহিছে, অসম চৰকাৰৰ পৰা আহিছে। তো আপোনালোকৰ এই নটিফিকেশ্যনটো আপোনালোকৰ দৰকাৰ হয়। আপোনালোকে খুবেই গুৰুত্বপূৰ্ণ খবৰটো দিছে। আপোনালোকৰ SSLC আৰু SS এক্সাম দিয়া সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে এই ভিডিঅ'টো আপোনালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাই নটিফিকেশ্যনটো চাব পাৰে আৰু নটিফিকেশ্যনত কি কি কোৱা হৈছে যাতে সকলো চাব পাৰে। তো আপোনালোকক মই এইটো ভিডিঅ'ত আপোনালোকক SSLC আৰু SS এক্সাম দিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সকলো ডিটেইলছ, কেতিয়া আপোনালোকৰ মানে ৰিজাল্ট হ'ব আৰু কেতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে ফেইল কৰিব বা কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব, সেইসকলে কেতিয়া দিব পাৰিব, কেনেকৈ দিব পাৰিব, আপোনালোকক এইটো ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে নটিফিকেশ্যনটো আপোনালোকৰ ইয়াত প্ৰথমতে দেখুৱাই দিয়া হৈছে। 2025 চনৰ এপ্ৰিল মাহত সেৱা SSLC ৰিজাল্ট ঘোষণা হোৱাৰ সম্ভাৱনা আছে। তো 2025 চনৰ 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ অনুষ্ঠিত হোৱা অসম মেট্ৰিক পৰীক্ষাত প্ৰায় 4.25+ লাখ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰি ফলাফলৰ বাবে অপেক্ষা কৰি আছে। আপোনালোকে চাগে নিশ্চয় অপেক্ষা কৰি আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে SSLC এক্সাম দিছিলে। তো SSLC আৰু SS এক্সাম দিয়া সকলো পৰীক্ষাৰ গৱেষণা পত্ৰৰ প্ৰয়াস কৰিছিল। তেওঁলোকে সেৱা পৰ্টেলত অনলাইন যোগে ফলাফল পৰীক্ষা কৰিব পাৰিব। আপোনালোকে সেৱা পৰ্টেলত আপোনালোকে অনলাইনৰ আপোনালোকৰ যিটো ৰিজাল্ট আছে এইটো আপোনালোকে চাব পাৰিব। তো আপোনালোকে অসমৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বোৰ্ডৰ পৰীক্ষাৰ ফালৰ পৰা অনলাইনত ডাউনলোড কৰিব পাৰিব আৰু বিভিন্ন উপায় আছে, যিবোৰ তলত আপোনালোকৰ ব্যাখ্যা কৰি দিয়া হৈছে। চ' আপোনালোকে ইয়াত চাব পাৰিব যে আপোনালোকৰ যিকেইটা মানে আপোনালোকৰ ৱেবছাইট আছে, আপোনালোকে এই ৱেবছাইট কেইটাৰ জৰিয়তে আপোনালোকে মানে আপোনালোকৰ 10ম শ্ৰেণীৰ যি ফলাফল আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ ৰেংকিং প্ৰচেছ 2025 কোনে কোনে আবেদন কৰিছে আপোনালোকে চাব পাৰিব। কম্পাৰ্টমেণ্টেল পৰীক্ষা কেতিয়া হ'ব আৰু সব ডিটেইলছ ইয়াত দিয়া হৈছে। তো মই মোৰ হোৱাটছআপ চেনেলত মই এই ডিটেইলছখিনি দি দিম। আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত জইন হৈ হোৱাটছআপ চেনেলত জইন হৈ আপোনালোকে চাব পাৰিব, গোটেইকেইটা লিংক দিয়া থাকিব। তো আপোনালোকে ইয়াত চাব 2025 চনৰ 15 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ অনুষ্ঠিত হোৱা সেৱা অসম SSLCৰ বোৰ্ড পৰীক্ষা অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ। অসম শিক্ষা বিভাগে সেৱা SSLCৰ ফলাফল ঘোষণাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটত নম্বৰৰ সবিশেষ অনলাইন যোগে আপলোড কৰিব আৰু অংশগ্ৰহণকাৰীসকলে সেৱা পৰ্টেলত অনলাইনত আপোনালোকে চাব পাৰিব, মানে যিটো সেৱাৰ অফিচিয়েল ৱেবছাইট আছে এইটো চাব পাৰিব। তো আপোনালোকৰ নটিফিকেশ্যনটো ইয়াত আপোনালোকে চাগে নিশ্চয় দেখা পাইছে। result.assam.nic.in SSৰ ফলাফলৰ 2025 লিংক। তো আপোনালোকে ইয়াত লিংকটো প্ৰথমতে চাব, পোষ্টৰ নামটো ইয়াত প্ৰথমতে আপোনালোকে লিখা থাকিব। চাব ইয়াতে আপোনালোকে সেৱা SSLCৰ ফলাফল 2025 বুলি ইয়াত লিখা থাকিব। তো আপোনালোকে তাৰপিছত চাব বৰ্ডৰ নামটো আপোনালোকৰ মাধ্যমিক শিক্ষা বোৰ্ড অসম সেৱা লিখা থাকিব। তাৰপিছত পৰীক্ষাৰ নামটো হৈছে অসম হাইস্কুল শিক্ষা পৰীক্ষা SSLC বোৰ্ড পৰীক্ষা 2025। তাৰপিছত ফলাফলৰ অৱস্থা অতি সোনকালে মুক্তি পাব। গতিকে আপোনালোকৰ মানে যিটো আপোনালোকৰ এক্সাম দিছিলে, আপোনালোকে এই এক্সামৰ আপোনালোকৰ ফলাফলটো আপোনালোকে অতি সোনকালে পাবলৈ গৈ আছে। তো আপোনালোকৰ পৰীক্ষাৰ তাৰিখটো আছিলে 14 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ পৰীক্ষাটো আৰম্ভ হৈছিলে, 3 মাৰ্চলৈ আপোনালোকৰ পৰীক্ষাটো শেষ হৈছিলে। তো আপোনালোকে ফলাফলৰ তাৰিখ ঘোষণা কৰিছিলে, তাৰিখটো আপোনালোকৰ নিশ্চিতভাৱে ঘোষণা কৰা নাই। আপোনালোকৰ যিটো মাহত মানে আপোনালোকৰ তাৰিখটো ঘোষণা হ'ব, তো সেইটো মাহটো আপোনালোকৰ মানে শিক্ষা বিভাগে মানে সেইটো মাহটো আপোনালোকৰ কৰিছে, তাৰিখটো এতিয়ালৈকে ঘোষণা কৰা নাই। যেতিয়া আপোনালোকৰ তাৰিখটো ঘোষণা কৰিব, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই ভিডিঅ'টো লগে লগে আপলোড কৰি দিম, আপোনালোকে কেনেকৈ মানে আপোনালোকৰ ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকে তাৰপিছত চাব ৰিজাল্ট ফৰ অসম মেট্ৰিক পৰীক্ষা। অসমৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে আপোনালোকৰ এই ৰিজাল্টটো দিয়া হৈছে আৰু নটিফিকেশ্যনটো মানে সেৱা তৰফৰ পৰা দিয়া হৈছে। ফলাফলৰ পৰীক্ষা কৰক বাই ৰোল নাম্বাৰ। আপোনালোকৰ ৰোল নাম্বাৰ আৰু পাছ কৰা নম্বৰ প্ৰতিটো বিষয়ত আপোনাৰ 30%। আপোনালোকে চাগে নিশ্চয় এইকেইটা জানেই, তথাপিও মানে সেৱাৰ তৰফৰ পৰা এই নটিফিকেশ্যনটো দিয়া হৈছে। ৰাজ্য অসম বুলি লিখা হৈ আছে আৰু ফলাফলৰ পৰীক্ষা লিংক আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে গৈ পেলাই আপোনালোকৰ যিটো ৰিজাল্ট আছে এই ৰিজাল্টটো আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোকে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলত জইন হৈ আপোনালোকে সব মানে আপোনালোকে লিংকটো পাই যাব। তো আপোনালোকে অসম সেৱা 10ম শ্ৰেণীৰ ফলাফলৰ তাৰিখ 2025। তাৰপিছত আপোনালোকৰ তলফালে আপোনালোকে ইয়াত চাব যে আছে 10ম শ্ৰেণীৰ SSLC লিখিত পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি থকা ছাত্ৰ ছাত্ৰীসকলক মাধ্যমিক শিক্ষা বোৰ্ডে সেৱা মেট্ৰিকৰ ফলাফল প্ৰস্তুত কৰা বুলি জনোৱা হৈছে।
লিখিত পৰীক্ষা অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে 2025 চনৰ এপ্ৰিল মাহৰ ভিতৰত তেওঁলোকৰ বোৰ্ডে ফলাফল অনলাইনত ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকৰ ফলাফল যিটো আপোনালোকে অনলাইনত ডাউনলোড কৰিব পাৰিব। বোৰ্ডে ফলাফল পৰীক্ষাৰ লিংক সক্ৰিয় কৰাৰ লগে লগে ইয়াত এটা পেজত ছাত্ৰ ছাত্ৰীক অৱগত কৰা হ'ব। তাৰপিছত আপোনালোকে চাব সেবা SSLC ফলাফলৰ 2025 পৰীক্ষা কৰা পদ্ধতি। আপোনালোকে কেনেকৈ আপোনালোকে ৰিজাল্টটো চাব ইয়াত দিয়া হৈছে। যিসকলে নাজানে সেইসকলক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে তেখেতসকলক আপোনালোকে চাবলৈ সুবিধা কৰি দিব। তো আপোনালোকে ইয়াত চাব প্ৰথমতে লিখা হৈ আছে অসম হাইস্কুল শিক্ষান্ত পত্ৰ 2025 পৰীক্ষা 10ম শ্ৰেণীত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে তলত উল্লেখ কৰা পদক্ষেপসমূহ ব্যৱহাৰ কৰি অনলাইন যোগে ফলাফল পৰীক্ষা কৰিব পাৰিব। তো আপোনালোকে প্ৰথমতে এই ৱেবছাইটটো আপোনালোকে চাব পাৰিছে, অফিচিয়েলি ৱেবছাইট হয়। তাৰপিছত আপোনালোকে ইয়াত চাব, ইয়াৰ পিছত হোম পেজৰ পৰা ৰিজাল্ট বিকল্পত ক্লিক কৰিব লাগিব। আপোনালোকে এইটো ৱেবছাইটত গৈ ৰিজাল্ট বিকল্পত আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ নতুন টেবত আপোনালোকক বাৰু মই ভিডিঅ' বনাই দেখুৱাই দিম যেতিয়া আপোনালোকে ৰিজাল্টটো দিব। তো আপোনালোকে এই এপটো ডাউনলোড কৰিব পাৰিব এণ্ড্ৰইড মোবাইল এপৰ জৰিয়তে সেবাৰ 10ম শ্ৰেণীৰ ফলাফল কেনেকৈ ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে তাৰপিছত তলফালে স্ক্ৰল ডাউন কৰিলে যদি কোনো ছাত্ৰই ৱেবছাইটৰ জৰিয়তে SSLCৰ ফলাফল পৰীক্ষা কৰিব নোৱাৰে তেন্তে সেবা ৰিজাল্ট মোবাইল এপৰ জৰিয়তে কেইমিনিটমানৰ ভিতৰতে তেওঁলোকৰ মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এটা এপছো দিয়া হৈ আছে যিটো লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। তাৰপিছত আপোনালোকে সেইটো ৱেবছাইটত গৈ যিটো আপোনালোকৰ গুগল প্লে ষ্ট'ৰ আছে বা এপ ষ্ট'ৰ আছে আপোনালোকে তাতে গৈ এপছটো পাই যাব। এপছটো আপোনালোকে যেতিয়া ডাউনলোড কৰিব তেতিয়া আপোনালোকৰ ৰোল নাম্বাৰ আৰু কেপচা কোডটো আপোনালোকৰ বহুৱাই দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো আপোনালোকৰ সন্মুখত পৰ্দাত আপোনালোকৰ আহি যাব। তো আপোনালোকে কেনেকৈ চেক কৰিব বা কি কৰিব লাগিব আপোনালোকৰ চব তথ্য ইয়াতে দিয়া হৈ আছে। তো সেবাৰ তৰফৰ পৰা নটিফিকেশ্যন আহিছে। তাৰপিছত আপোনালোকে ইয়াত চাব যে যদি ছাত্ৰজনে লাভ কৰা নম্বৰত সন্তুষ্ট নহয় আৰু তেওঁৰ পৰীক্ষা উত্তৰ বহি সঠিকভাৱে পৰীক্ষা কৰা হোৱা নাই, ইয়াত কোৱা হৈছে যে যদি আপোনালোকে ধৰি লওক মই এটা এক্সাম্পল দিছোঁ, যদি মানে আপোনাৰ পাৰ্চেণ্টেজ ধৰি লওক 70 মান হৈছে, তো আপুনি চাগে নিশ্চয় গম পাইছে যে পৰীক্ষা দি আহি পেলাই বা আপুনি পৰীক্ষা দি আহি পেলাই আপোনালোক ঘৰত হিচাপ কৰিছে যে মোৰ 80% থাকিবই, 80 বুলি আপোনালোকৰ পাৰ্চেণ্টেজ থাকিব। তো আপোনালোকৰ যদি 70 আহিছে তো আপোনালোকে সেইটো কাৰণে ইয়াত দিয়া হৈছে সেবা SSLC ৰেংকিং প্ৰচেছৰ বাবে কেনেকৈ আবেদন কৰিব লাগে। ইয়াত দিয়া হৈ আছে আপোনালোকে কেনেকৈ চাব, যদি ছাত্ৰজনে লাভ কৰা নম্বৰত সন্তুষ্ট নহয় আৰু তেওঁৰ পৰীক্ষা উত্তৰবহী সঠিকভাৱে পৰীক্ষা কৰা হোৱা নাই বুলি 100% নিশ্চিত হয় তেন্তে ৰিচেকিং প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিব পাৰে। তাৰ বাবে ব্যক্তিসকলৰ সেবা অফিচিয়েল পৰ্টেল অৰ্থাৎ আপোনালোকৰ এই ৱেবছাইটটো দিয়া হৈছে, চাব লাগিব। তাৰপিছত এপ্লাই ফৰ ৰিচেকিং এনচাৰ ছাবস্ক্ৰিপশ্যন বিকল্পত আপোনালোকে ক্লিক কৰি অনলাইন পে'মেণ্ট 50 টকা আৰু 350 বা গাইডলাইন অনুসৰি থাকিব আপোনালোকৰ। তো আপোনালোকৰ যদি সন্তুষ্ট নহয় তো আপোনালোকৰ এইটো চাব পাৰিব যেতিয়া আপোনালোকে ৰিজাল্টটো দিব। তো আপোনালোকে ইয়াত চাব অসম SSLC কম্পাৰ্টমেণ্টেল পৰীক্ষা 2025 অসম শিক্ষা বোৰ্ডৰ পৰীক্ষা ফেইল কৰা ছাত্ৰ ছাত্ৰীক চূড়ান্ত সুযোগ প্ৰদান কৰে। তাৰ বাবে ৰাজ্যিক বোৰ্ডে SSLC কম্পাৰ্টমেণ্টেল, তো আপোনালোকে যিসকলে মানে SSLC বা SSLC পৰীক্ষাত আপোনালোকে উত্তীৰ্ণ হ'ব নোৱাৰিব, যিসকলে মানে ফেইল কৰিব, তো আপোনালোকৰ কাৰণে কম্পাৰ্টমেণ্টেল পৰীক্ষাটো পতা হৈছে, যিটো মানে আমাৰ মানে শিক্ষা বিভাগৰ পৰা জাৰি কৰা হৈছে নটিছটো। তো আপোনালোকে ইয়াত চাব যে পৰীক্ষা ফলাফল ঘোষণাৰ তাৰিখৰ পৰা মানে আপোনালোকৰ এই ৰিজাল্টটো এপ্ৰিল মাহত দিব। এপ্ৰিল মাহৰ যিটো তাৰিখত দিব আপোনালোকৰ 20 পৰা 30 দিন পিছত আপোনালোকৰ বোৰ্ডে অনুষ্ঠিত কৰিব আপোনালোকৰ যিটো মানে কম্পাৰ্টমেণ্টেল পৰীক্ষা আছে। আপোনালোকৰ ডিষ্ট্ৰিক্টত হয় বা ক'ত হয় আপোনালোকে নিশ্চয় চাগে জানেই। তো আপোনালোকে চাব ইয়াত কম্পাৰ্টমেণ্টেল পৰীক্ষা শেষ হোৱাৰ পিছত বোৰ্ডে একেটা ৱেবছাইটত 10 পৰা 15 দিনৰ ভিতৰত অসম SSLC কম্পাৰ্টমেণ্টেল ফলাফল ঘোষণা কৰা হ'ব। তো আপোনালোকে চাগে নিশ্চয় বুজি পাইছে, মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে SSLC এক্সাম দিছে তো সেইসকলে সেবাৰ যিটো আপোনালোকৰ অফিচিয়েলি ৱেবছাইট আছে সেইটো ৱেবছাইটত আপোনালোকৰ ৰিজাল্টৰ ফলাফলটো আপোনালোকে চাব পাৰিব। তো আপোনালোকে যিসকলে মানে মেট্ৰিক পৰীক্ষাত আপোনালোকে উত্তীৰ্ণ হ'ব নোৱাৰিব, SSLC এক্সামত উত্তীৰ্ণ হ'ব নোৱাৰিব, এপ্ৰিল মাহত যিটো ৰিজাল্ট মানে দিয়া হ'ব সেইটোত যদি আপোনালোকে উত্তীৰ্ণ হ'ব নোৱাৰে তেন্তে আপোনালোকৰ যেতিয়া আপোনালোকৰ এপ্ৰিল মাহত মানে আপোনালোকৰ ৰিজাল্টটো দিব তাৰ 20 পৰা 30 দিনমান পিছত আপোনালোকৰ 1 মাহমান পিছত আপোনালোকৰ মানে যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা বুলি কয় সেইটো পৰীক্ষাটো পতা হ'ব। তাৰপিছত আপোনালোকে এই পৰীক্ষাটো দিয়াৰ পাছত আপোনালোকৰ 10 পৰা 15 দিনমান পিছত 10 পৰা 15 দিন পিছত আপোনালোকে যিটো সেবাৰ অফিচিয়েলি ৱেবছাইট আছে বা সেবাৰ যিটো এপছ আছে সেবা ৰিজাল্ট বুলি লিখা আছে, গুগল প্লে ষ্ট'ৰত আপোনালোকে পাই যাব বা এপ ষ্ট'ৰত আপোনালোকে পাই যাব, আপোনালোকে ডাউনলোড কৰি সেইটোতো চাব পাৰিব। তো আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে চৰকাৰৰ তৰফৰ পৰা মানে কোনটো আহিছিলে। তো আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে আৰু বাকী কিবা থাকে আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব আৰু এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক হোৱাটছআপত ফেচবুকত আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই মানে সেবা ৰিজাল্ট
আৰু যিসকলে মানে কম্পাৰ্টমেণ্টেৰ পৰীক্ষা দিব বিচাৰে আৰু আশাও কৰিছে বা সেইসকলে বা পৰীক্ষাত হেৰি কৰিব নোৱাৰিব, তো আপোনালোকে গৈ চাব পাৰিব। ধন্যবাদ থাকিল সকলোলৈ।